হৰে কৃষ্ণ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি শ্ৰীমদ ভাগৱতৰ পৰা কিবা আলোচনা কৰোঁ। শ্ৰীমদ ভাগৱতৰ ধাৰাবাহিকভাৱে আমি প্ৰথম স্কন্ধৰ ২য় অধ্যায়ৰ ১৭ নম্বৰ শ্লোক আমি পৰিশ্ৰৱণ কৰি আছোঁ। ২য় অধ্যায়ৰ নাম আছিলে দিব্য তত্ত্ব আৰু দিব্য সেৱা। প্ৰথম অধ্যায়টোৰ নাম আছিলে ঋষিসকলৰ প্ৰশ্ন। ঋষিসকল বুলি ক'লে চৌনক ঋষিকে আদি কৰি প্ৰায় ৮৮,০০০ ঋষি বুলি কোৱা হয়। চুত গোস্বামীক তেওঁলোকে প্ৰশ্ন সুধিছিলে বা কিবা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলে। ৬টা প্ৰশ্ন তেওঁলোকে কৰিছিলে। প্ৰথম প্ৰশ্নটোৱে হৈছে জনসাধাৰণৰ পৰম মংগল কেনেকৈ সাধিত হয় সেইটো জানিব বিচাৰিছিলে। আৰু দ্বিতীয়টো হৈছে বহু শাস্ত্ৰ আছে, শাস্ত্ৰৰ সাৰবিলাকনো কি, মূল কথাটোনো কি সেইটো জানিব বিচাৰিছিলে। তৃতীয়টো জানিব বিচাৰিছিলে ভগৱান কৃষ্ণ কিয়নো দেৱকী আৰু বসুদেৱৰ সন্তান হিচাপে তেওঁ আৱিৰ্ভূত হৈছিলে। চতুৰ্থটো হৈছে ভগৱান কৃষ্ণই আহিনো ইয়াত কি লীলা সম্পাদন কৰিছিলে। তাৰপিছতো হৈছে ভগৱানৰ অন্যান্য অৱতাৰবিলাক সেইবিলাকৰ লীলাবিলাকৰ বিষয়ে জানিব বিচাৰিছিলে। আৰু অন্তিমটো বা ৬ নম্বৰটো হৈছে ভগৱান যেতিয়া নিজৰ ধামলৈ স্বধামে প্ৰত্যাৱৰ্তন কৰে, স্বধামলৈ গুচি যায়, তেতিয়া ধৰ্ম তত্ত্বজ্ঞান লৈ গুচি যায়। তেতিয়া ধৰ্মৰ বিষয়ে যদি কোনোবাই জানিবলৈ বিচাৰে তেতিয়াহ'লে কাৰ শৰণাপন্ন হ'ব লাগিব, এইকেইটাই হৈছিলে তেওঁলোকৰ জানিবলগীয়া বিষয়। আৰু এই ৬টা বিষয়ে আমাৰো জানিবলগীয়া বিষয়। এই ৬টা বিষয়ে যদি আমি যথাযথভাৱে জানো তেতিয়াহ'লে আৰু জানিবলগীয়া একো নাথাকে। কাৰণ আমি সকলোৱে আমাৰ পৰম মংগলটো বিচাৰোঁ। আমাৰ কেনেকৈ মংগল হ'ব সেইটো বিচাৰোঁ। যেনেকৈ আমি এতিয়া সেইকাৰণে ল'ৰা ছোৱালীবিলাকক কওঁ পঢ়া শুনা কৰি চাকৰি কৰিবি, তেতিয়া তোৰ পৰম মংগল হ'ব, হয়নে বাৰু? কাৰণ পইচা থাকিলে সকলোবিলাক সা সুবিধা পাব। নহ'লে দুখীয়া হৈ ঘূৰি ফুৰিব লাগিব, ইফালে সিফালে কষ্ট কৰিব লাগিব। চাকৰি তাকৰি কৰিলে তেতিয়া কি হ'লে আৰামত বহি থাকিব পাৰিব। সেইকাৰণে সকলোৱে বিচাৰে যে সেইটোৱে মংগল বুলি ভাবে। কিন্তু সেইটো যথাৰ্থ মংগল হয় নে নহয়, শাস্ত্ৰই কি কৈছে, মহাজনসকলে কি কৈছে, সেইটোৱে মুখ্য কথা। দ্বিতীয় হৈছে শাস্ত্ৰটোত বহুত কথা আছে, মানুহ বিভ্ৰান্ত হয়। বিভিন্ন শাস্ত্ৰত বিভিন্ন ধৰণৰ কথা কয়। সেইকাৰণে শাস্ত্ৰৰ সাৰ বস্তুটো কি কয় সেইটো জানিব বিচাৰিছে। আমি বিভ্ৰান্ত হ'ব নিবিচাৰোঁ। আমি অল্প বুদ্ধি সম্পন্ন হয়, সেইকাৰণে আপুনি মহান ব্যক্তি, সেইকাৰণে আমাৰ মংগলৰ কাৰণে সকলো শাস্ত্ৰৰ সাৰ বস্তুটো আমাক কওক। সেইকাৰণে ভাগৱতত আছে সকলোবিলাক শাস্ত্ৰৰ সাৰ আছে। নিগম কল্পতৰু গলিতং ফলং চুক মুখাদমিত দৱসংযুতম পিবত ভাগৱত ৰসমালয়ং মুহুৰ্হু ৰসিকা ভুবি ভাবুকা বুলি ভাগৱতৰ ৩য় শ্লোকতে লিখা আছে। সকলোবিলাক শাস্ত্ৰৰ সাৰ হৈছে শ্ৰীমদ ভাগৱতম। আৰু সেইকাৰণে উদ্ধৱকো ভগৱান কৃষ্ণই কৈ থৈ গৈছে যে মই কলিযুগত ভাগৱত ৰূপেই থাকিম। ভাগৱত কোনোবাই যদি অধ্যয়ন কৰে, ভাগৱতৰ কথাবিলাক যদি বুজিবলৈ যত্ন কৰে তেতিয়াহ'লে মোক জানিব পাৰিব। আৰু গীতাতো ভগৱানে কৈছে মোক যদি যথাযথভাৱে নাজানা তেতিয়াহ'লে মোৰ ধামলৈ আহিব নোৱাৰিবা। জন্ম কৰ্ম চমে দিব্যম এৱম য বেত্তি তত্ত্বত ত্যক্তা দেহং পুনৰ্জন্ম নৈতি মামিতি স্বৰ্জন। জন্ম কৰ্ম চমে দিব্যম এৱম য বেত্তি তত্ত্বত, যিজনে তত্ত্বত মোৰ জন্মটো কৰ্মৰ বিষয়ে জানিব। আৰু সেই কথাখিনি ভাগৱতত আছে। বিভিন্ন ঋষিমুনিসকলে কি কৈছে, আচাৰ্যসকলে কি কৈছে, মহান ভক্তসকলে কি কৈছে, সেইবিলাকে ইয়াত আমি পাম বা পাইছোঁ। সেইখিনি ভালকৈ জানিলে আমি ভগৱানৰ ধামলৈ যাব পাৰিম, নহ'লে কেতিয়াও সেইটো সম্ভৱ নহ'ব বুলি ভগৱানে কৈছে। আৰু সেইটো জানিবলৈ হ'লে কি কৰিব লাগিব সেইটোও পদ্ধতি দিছে। গীতাত স্পষ্টকৈ কৈ দিছে ভক্ত্যামাম অভিজানতি জৱান যস্যাসি তত্ত্বত, ভক্তসকলে জানিব পাৰিব। আৰু ভক্তনো কেনেকৈ হ'ম, শুদ্ধ ভক্তসকলৰ চৰণত আত্মসমৰ্পণ কৰিব লাগিব। হ'লে নৈচাং মতিস্তাৱতৰুক্কমাঘিং স্পৃশ্যতি অনৰ্থ অপগমোদৰ্থ মহীয়সাং পাদৰজ অভিষেকম। মহান ব্যক্তিসকলৰ চৰণৰ ধূলিয়ে লুটি পুটি খাব লাগিব, তেওঁলোকৰ শৰণাগত হ'ব লাগিব। তদ্বিধি পণিপাতেন পৰিপ্ৰশ্ননে সেৱয়া উপদেক্ষন্তি তে জ্ঞানং জ্ঞানীন তত্ত্বদৰ্শিন। তত্ত্বদৰ্শা সেই মহান ব্যক্তিসকলৰ চৰণত পৰি তেওঁলোকৰ সেৱা কৰিব লাগিব অকৃত্ৰিমভাৱে। তেওঁ সেৱা কৰি তেওঁক সন্তুষ্ট কৰি তেওঁৰ সুধিব লাগিব জানিবলগীয়া বিষয়বিলাক, তেতিয়াহে আমি ভগৱানক জানিব পাৰিম। আৰু এইবিলাক সকলোৱে জানিব নোৱাৰে। বহু হাজাৰ হাজাৰ গীতাত
সপ্তম অধ্যায়ৰ 3 নম্বৰ শ্লোকতে কৈছে মনুষ্যানাং সহস্ৰেষু কচ্চিৎ চেততি সিদ্ধয়ে যততাম বিসিদ্ধানাং কচ্চিৎ মাং ব্যক্তিত্ব হাজাৰ হাজাৰ মানুহৰ ভিতৰত দুই এজনে মোক জানিব পাৰিব তেতিয়াহ'লে সেই সৌভাগ্যৱান বা সৌভাগ্যৱতী কোন হ'ব পাৰে আপোনালোকৰ ভিতৰতো কোনোবা হ'ব পাৰে সেইটো কোনে জানে সেইকাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব গাই বাইছা আমিও চেষ্টা কৰি চাওঁ ভগৱানৰ যদি হয়তো কৃপা হয় আমি জানিব পাৰিম সেইকাৰণে কি কৰিব লাগিব ভগৱানক জানিবলৈ হ'লে শুনিব লাগিব সেইকাৰণে 17 নম্বৰ শ্লোকত আছে চিন্নতাংস কথা কৃষ্ণ পুণ্য শ্ৰৱণ কীৰ্তন হৃদয়ন্তস্য অভদ্ৰাণি বিধোনতি সুহিতসতাম কিন্তু চিন্নতাংস কথা কৃষ্ণ পুণ্য শ্ৰৱণ কীৰ্তন হৃদয়ন্তস্য অভদ্ৰাণি বিধোনতি সুহিতসতাম শুনিব লাগিব চিন্নতাং যদি ভগৱানৰ কথা শুনো তেতিয়াহে তেওঁ বিষয়ে জানিম আমি কোনো এটা বিষয় জানিবলৈ হ'লে শুনিবই লাগিব ডক্টৰ যদি হ'ব বিচাৰো তেতিয়াহ'লে প্ৰফেচাৰৰ আণ্ডাৰত থাকি তেওঁৰ পৰা শুনিব লাগিব ইঞ্জিনিয়াৰ হ'বলৈ প্ৰফেচাৰৰ পৰা শুনিব লাগিব যিকোনো কিবা শিকিবলৈ হ'লে শুনিব লাগিব গুৰুৰ পৰা অৰ্থাৎ যিজন টিচাৰ তেওঁৰ পৰা আমি শুনিব লাগিব যথাযথভাৱে আৰু কেনেকুৱা টিচাৰ হ'ব লাগিব যিজন অভিজ্ঞ হ'ব লাগিব যিজন সম্পূৰ্ণ জ্ঞান থাকিব লাগিব আধা জ্ঞান লৈ আহিব তেওঁৰ পৰা যেন আমি শুনিবলৈ যাওঁ বা নিজে কিছুমান সৃষ্টি কৰি লৈছে জ্ঞানৰ কিছুমান তত্ত্ব এনেকুৱা নহ'ব পৰম্পৰা এবং পৰম্পৰা প্ৰাপ্ত ইমম পৰম্পৰাৰ মাধ্যমে যিখিনি জ্ঞান প্ৰবাহিত হৈ আহিছে আৰোহণ পন্থাৰে নহ'ব অৱৰোহণ পন্থাৰে ওপৰৰ পৰা আহিব লাগিব নামি পিনে সেইখিনিহে আমি শুনিব লাগিব আৰু কাৰ পৰা বিদু মানে জ্ঞানী ব্যক্তি তত্ত্বদ্ৰষ্টা কিবা বিপ্ৰ কিবা ন্যাসী শূদ্ৰ কেন নয় যেই কৃষ্ণ তত্ত্ববেত্তা সেই গুৰু হয় তেনেকুৱা গুৰু যিহেতু নিস্কুলত জন্ম হৈছে কাৰণ এনেকুৱা তেওঁৰ পৰা নুশুনো এনেকুৱা নহয় বেলেগ সম্প্ৰদায়ৰ পৰা নহয় যেই কৃষ্ণ তত্ত্ববেত্তা যে কৃষ্ণৰ বিষয়ে তত্ত্বটো জানে তেওঁ গুৰু যাৰে দেখো তাৰে কহ কৃষ্ণ পদেশ আমাৰ আজ্ঞাই গুৰু হইয়া তাৰই দেশ মহাপুৰুষ আদেশ দিছে তোমালোকে গুৰু হৈ সকলোকে শিক্ষা দিয়া কাৰণ এতিয়া খুব দৰকাৰ হৈছে যে কৃষ্ণ ভক্তিৰ প্ৰচাৰ খুব দৰকাৰ হৈছে সকলোৱে গুৰু দায়িত্ব গ্ৰহণ কৰি কৃষ্ণ ভক্তিৰ যাৰে দেখো তাৰে কহ কৃষ্ণ পদেশ এইটোৱে নহয় প্ৰতি ঘৰে ঘৰে গিয়া কৰৈ ভিক্ষা প্ৰত্যেক ঘৰে ঘৰে যোৱাৰ ভিক্ষা কৰা কৃষ্ণ ভক্তিৰ ভিক্ষা কৰা সেইকাৰণে শুনিব লাগিব কিন্তু কাৰ পৰা শুনিম তত্ত্বদ্ৰষ্টা অৰ্থাৎ যিসকলে ভগৱানক তত্ত্বটো জানিছে বা দেখিছে তেওঁৰ ওচৰলৈ অৰ্থাৎ তেওঁ পৰম বৈষ্ণৱ কাৰণ ভগৱানক যিসকলে ভগৱানৰ পৰম ভক্ত তেওঁলোককে আমি বৈষ্ণৱ বুলি কওঁ ভগৱান মানে কৃষ্ণ বিষ্ণুৰ যিসকলে উপাসক তেওঁলোকক আমি বিষ্ণু তত্ত্বৰ যিসকল উপাসক শক্তিৰ উপাসক শাক্ত বুলি কওঁ সেইকাৰণে বিষ্ণু তত্ত্বৰ উপাসকসকলক আমি বৈষ্ণৱ বুলি কওঁ সেইজন যথাৰ্থ বৈষ্ণৱৰ ওচৰত গৈ আমি শুনিব লাগিব তেতিয়াহে আমি ভগৱানক যথাৰ্থ জানিব পাৰিম হৈছে ভাগৱত পৰগীয়া ভাগৱত স্থানে ভাগৱত পঢ়িবলৈ কৈছে ভাগৱতৰ শৰণ ল'বলৈ কৈছে কিন্তু ভাগৱতৰ শৰণ লওঁতে ভাগৱতখন পঢ়ি থাকিলেতো নহ'ব নিজে নিজে পঢ়িলে যদি চব হৈ গ'লহেঁতেন তেতিয়া স্কুল কলেজৰ দৰকাৰে নহ'লহেঁতেন ডক্টৰী মেডিকেল কলেজৰ কিতাপবিলাক নিজে নিজে পঢ়ি ডাক্তৰ হ'লহেঁতেন তেতিয়াতো কথাই নাছিলে এজন যথাৰ্থ প্ৰফেচাৰৰ গাইডেন্সত আমি যদি শিকোঁ তেতিয়াহে আমি যথাৰ্থ থাকিম সেইকাৰণে বৈষ্ণৱৰ কথা যে ক'বলৈ গৈছিলোঁ এতিয়া যিসকলে বিষ্ণুৰ উপাসনা কৰে তেওঁলোককে বৈষ্ণৱ বুলি কয় মহাপ্ৰভুতো কৈছে এবাৰ যাৰ মুখত হৰিনাম শুনিবা কৃষ্ণ নাম শুনিবা তেওঁ বৈষ্ণৱ বুলি কৈছে এতিয়া তেওঁৰ পৰা শুনিম নেকি তাত ভাগ কৰি দিছে আকৌ কনিষ্ঠ মধ্যম উত্তম 3 ধৰণৰ বৈষ্ণৱৰ কথা কোৱা হৈছে কাৰণ কাৰ ওচৰত শুনিবলৈ কৈছে সেইটো উপদেশামৃত নামৰ গ্ৰন্থখনত এইখন উপদেশামৃত গ্ৰন্থ আছে এইটো উল্টা দেখা গৈছে মানে বাৰু উপদেশ অমৃত দেখিবলৈ পাইছে আপোনালোকে এইটো ইয়াত আছে কাৰণে উল্টা দেখাইছে উপদেশ অমৃতৰ শিল ৰূপগোস্বামী পাদে আছিলে আৰু সনাতন গোস্বামী দুজন ককাই ভাই তেওঁলোক হুছেইন শ্বাহ ৰজাৰ ৰাজমন্ত্ৰী আছিল প্ৰধানমন্ত্ৰী আৰু অৰ্থমন্ত্ৰী তেওঁলোকে মহাপ্ৰভুৰ কৃপাত তেওঁলোকে সকলোবিলাক ত্যাগ কৰি বৃন্দাবনত মহাপ্ৰভুৰ নিৰ্দেশত লুপ্ত তীৰ্থ তেতিয়া বৃন্দাবন বুলি একোৱেই নাছিলে আৰু বৃন্দাবনত এতিয়া যিখন আমি বৃন্দাবন দেখিবলৈ পাইছোঁ ৰাধাকুণ্ড শ্যামকুণ্ড এইবিলাক তেওঁলোকে উদ্ধাৰ
কৰিছিলে সেই চনাত ৰূপ গোস্বামীয়ে সেইকাৰণে আমি হৈছো ৰূপানুগ ৰূপৰ অনুগ ৰূপা গোস্বামীৰ ফলোৱাৰ্ছ আমি ৰূপানুগতে কি কৈছে 11টা উপদেশ আছে আৰু এই 11টা উপদেশ যদি কোনোবা ভালকৈ হৃদয়ঙ্গম কৰিব পাৰিছে তেতিয়াহ'লে আৰু প্ৰায় নালাগে বুলি ক'ব লাগিব কিন্তু যদি হৃদয়ঙ্গম কৰিবলৈ হ'লে অন্যান্য গ্ৰন্থবিলাক লাগিব এইটো যদি হৃদয়ঙ্গম কৰিব কোনে পাৰে প্ৰথম দিছে ছটা বেগ দমন কৰিব লাগিব বাচো বেগম মনস্য ক্ৰোধ বেগম জিহ্বা বেগম উদৰ উপস্থ বেগম ছটা মনৰ বেগ ক্ৰোধৰ বেগ বাক্যৰ বেগ এইবিলাক ছটা দুখ আছে অত্যাহাৰ প্ৰয়াসস্য প্ৰজল্প নিয়ম আগ্ৰহ জনসংগস্য লোলন্থ সৰ্ববিভক্তি বিনশ্বতি এইকেইটা কৰিলে ভক্তি বিনাশ হ'ব বুলি কৈছে আৰু ছটা আছে যেটা ছটা কৰিলে আমি ভক্তিৰ উন্নতি হ'ব উৎসাহ নিশ্চয়া ধৈৰ্য তৎকৰ্ম প্ৰৱৰ্তনাত সংগ ত্যাগাত সতো বিত্তে সৰ্ববিভক্তি প্ৰসিদ্ধতি ভক্তসকলৰ লগত চাৰিটা কেনেকৈ সম্পৰ্ক স্থাপন কৰিবলৈ কৈছে দদাধিপতি কিন্নাতি গুজ্জমাকাৰী পৃচ্ছতি ভুংতে ভুজয়তে জৈব সৰ্ববিধ প্ৰীতি লক্ষণম দিব লাগিব তেওঁ ল'ব লাগিব ভগৱানৰ কথা আলোচনা কৰিব লাগিব এই হৈছে ভক্তৰ লক্ষণ ভক্তৰ লগত থাকিলে ভগৱানৰ কথাহে আলোচনা কৰে তাৰপিছত গীতাটো সেইটো কৈছে ভক্তৰ লক্ষণবিলাক কৈছে মচ্চিত্ত মদ্গত প্ৰাণা বোধয়ন্ত পৰস্পৰম কথয়ন্ত সমাং নিত্যং তুষন্তি চৰমন্তি চ ভক্তসকলৰ লক্ষণ হৈছে তেওঁলোকে ভগৱানৰ কথা কৈ আনন্দ পায় আৰু অন্য কথাত কৈ আনন্দ নাপায় ভক্ত সংগত পালে অকল ভগৱানৰ কথাই আলোচনা কৰে তাৰ 6 নম্বৰত দৃষ্টই স্বভাৱ জনিতৈব পুষ্যস্য দোষৈ ন প্ৰাকৃতত্বমিহ ভক্ত জনেশ পশ্যত গংগাম ভসাং খলু বুধবুধফেন পংকৈ ব্ৰহ্ম দেৱত্তম অপগচ্ছতি নিৰধৰ্মৈ তেনে সেইকাৰণে ভক্তসকলক বা নিজ কুলত বুধ বুঝাবি তেওঁলোক সেনেকৈ ভাবিব নালাগে বা তেওঁৰ শাৰীৰিক কিবা হেৰি দেখি পিনে তেওঁলোকক ইটিকিং কৰিব নালাগে বৈষ্ণৱ যেনেকুৱাই দেখিবলৈ যেনেকুৱাই নহওক তেওঁক সন্মান দিব লাগে যেনেকৈ উদাহৰণ দিছে গংগাৰ পানী যদি খোলাও হয় গংগাং ভসাং সৰু বুধ 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 ফেন পংক কিবা কিবি এইবিলাক উপঙি আহে সেইবোৰ থাকিলেও গংগাৰ পানী সদায় পবিত্ৰ কাৰণ ভগৱানৰ ব্ৰহ্ম দেৱত্তম অপগচ্ছতি নিৰধৰ্মৈ কৈছে ভগৱানে গলিত আকাৰত এই গংগা ৰূপ ধাৰণ কৰিছে বুলি কৈছে পবিত্ৰ ভগৱানৰ লগত সংস্পৰ্শ থকাৰ ফলত এইটো পবিত্ৰ হৈছে বামনদেৱৰ চৰণ স্পৰ্শ কৰি অহাৰ কাৰণে গংগাৰ পানী পবিত্ৰ সেইকাৰণে গংগা পানীক সদায় সন্মান কৰিব লাগে তেনেকৈ বৈষ্ণৱসকলক সন্মান কৰিব লাগে আৰু তো ভগৱানটো কৈছে গীতাত ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি ভগৱান প্ৰত্যেকৰ হৃদয়ত থাকে তেতিয়াহ'লে মই কাৰোবাক যদি নিন্দা কৰিছোঁ তেতিয়াহ'লেতো তেওঁক ভগৱানকে নিন্দা কৰা হৈছে ভগৱান তাত আছে আত্মা পৰমাত্মা আছে সেইকাৰণে কাকো নিন্দা কৰিব নালাগে সেইকাৰণে সকলোকে সন্মান কৰিব লাগে তাৰপিছত 7 নম্বৰত কৈছে 5 নম্বৰত থাকি গ'ল 5 নম্বৰত থাকি গ'ল যেটো আমাৰ ইমান কথাটো ক'বলৈ গৈছে কৃষ্ণেতি জয়স্য গীতং মনস্যাদি দীক্ষাসি সেত পনতি বিশ্ব ভজন্ত মিছম সুস্বয়া ভজন বিজ্ঞ মনন্য মন্যন নিন্দাদি শূন্য হৃদমিস্ফুট সংগলভ্য কাৰ সংগ কৰিবলৈ 3জন ভাগ কৰি দিছে 5 নম্বৰ শ্লোকত চাব পাৰে 5 নম্বৰ শ্লোক আছে কৃষ্ণেতি জয়স্য গীতং মনস্যাদি যিজনে কৃষ্ণৰ নাম এনে কৰে এবাৰ হৰি নাম বুলি কৈ দিয়ে হৰি কৃষ্ণ বুলি কৈ দিলে ক'ব তেওঁক মনে মনে শ্ৰদ্ধা কৰিবা নিয়ম নিয়ম নিষ্ঠা ভালকৈ পালন নকৰে তেওঁলোকক মনে মনে শ্ৰদ্ধা কৰিবা আৰু যিসকলে এজনৰ গুৰুৰ আশ্ৰয় লৈ তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰি নিজৰ জীৱনটোক সংশোধন কৰিবলৈ গৈ আছে তেওঁ সুন্দৰকৈ ভগৱানৰ সেৱাত যুক্ত হৈছে বেয়া কামবিলাক বাদ দি দিছে কৃষ্ণৰ সংসাৰ কৰি ছাৰি অনাচাৰবিলাক বাদ দিছে 4টা অনাচাৰৰ কথা বিশেষকৈ কোৱা হৈছে আৰুটো আছে বাৰু এটা আছে আমিষ আহাৰ বৰ্জন কৰিছে পিয়াজ ৰচুন চাহ পান বিড়ি চিগাৰেট সব বৰ্জন কৰিছে আমিষ আহাৰ বৰ্জন কৰিছে নেশা জাতীয় বস্তু বৰ্জন কৰিছে জুৱা তাছ পাছা এইবিলাক পইচা লৈ খেলা বস্তুবিলাক এইবিলাক জুৱা খেলা যিবিলাক কয় আৰু অবৈধ সম্পৰ্ক বৰ্জন কৰিছে ইন্দ্ৰিয় তৃপ্তি বৰ্জন কৰিছে এইবিলাক যিসকলে কৰি ভগৱানৰ সেৱাত যুক্ত হৈছে তেওঁলোকক প্ৰণাম কৰিবলৈ গৈছে দীক্ষাস্তি চেত পনতি ভিষ প্ৰণতি কৰিবলৈ গৈছে প্ৰণাম কৰিবলৈ গৈছে যিটো আমাৰ গুৰুজনেও কৈছে মুক্তিত নিস্পৃহ জিতু হেহি ভকত নমো কাক নমন কৰিবলৈ গৈছে
মুক্তিত নিষ্পৃহ যিটো যিজনৰ এই জড়জগতিক কোনো কামনা বাসনা নাই তেনেকুৱা জনৰহে সেৱা কৰিবলৈ কৈছে, সংগ কৰিবলৈ কৈছে। যাৰ তাৰ সংগ কৰিবলৈ কোৱা নাই। চব মদে মাংসই চব খাই বিষয়ী মানুহ, কিন্তু আহে কেতিয়াবা সকাম চকাম পাতিলে আহে, তেওঁলোকক কৰিবলৈ কয়। তেওঁলোকক মনে মনেই সন্মান কৰিবলৈ কৈছে। যিবিলাক এই নিয়মকেইটা পালন নকৰাকৈ ভক্তি কৰি আছে তেওঁলোকক মনে মনেহে প্ৰণাম শ্ৰদ্ধা কৰিবলৈ কৈছে, প্ৰণামো কৰিবলৈ কোৱা নাই। বিচাৰ কৰি চাব তেতিয়াহ'লে। তাৰপিছত কাৰ সংগ কৰি শুশ্ৰূষয়া, কাৰ সেৱা কৰিবলৈ কৈছে? ভজন বিজ্ঞ, ভজনত অভিজ্ঞ যিজন, বিজ্ঞম ভজন বিজ্ঞম, যিটো ভজনত উন্নত তেওঁ সেইবিলাক জানে, ভজন বিজ্ঞম। আৰু কি? অনন্যমন্যম, নিৰৱচ্ছিন্নভাৱে, কনষ্টেণ্টলি, কণ্টিনিউৱাছলি, একেবাৰে অপ্ৰতিহতা, যেনেকৈ নৈখন বৈ গৈ থাকে, অপ্ৰতিহতা, নিৰৱচ্ছিন্নভাৱে যেনে ভজন বিজ্ঞম, অনন্যমন্য। আৰু অন্য নিন্দাদিশূন্য, অন্যৰ নিন্দা নকৰে, অন্য কাৰো নিন্দা নকৰে, সমালোচনাত নাযায়, তেওঁ কাৰো বিষয়ে সমালোচনা নকৰে, অন্য নিন্দাদিশূন্য। আৰু যাৰ হৃদয় এইবিলাকৰ পৰা সম্পূৰ্ণভাৱে মুক্ত, অন্য নিন্দাদিশূন্য, হৃদয়স্ফীত সংগলব্ধ, তেওঁৰ সংগ লাভ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। এইকাৰণে স্পষ্টকৈ ইয়াত কৈছে যে আমি কাৰ সংগ কৰিব লাগিব, কাৰ সংগ কৰিব নালাগে, কাৰ পৰা শুনিব লাগিব, কাৰ পৰা শুনিব নালাগে, এইটো আমি ক্লিয়াৰ কৰি পালোঁ। তেতিয়াহ'লে সেইজন বৈষ্ণৱ, সেই বৈষ্ণৱৰ কেনেকুৱা কোৱালিটিবিলাক থাকিব লাগিব, কেনেকুৱা কি বুলি ক'লে আমি বৈষ্ণৱ। সেইকাৰণে তাৰো এখন কিতাপ ভক্তি সিদ্ধান্ত চৰ্চা কৰি লিখি দিছে, বৈষ্ণৱ কে বুলি তেওঁ লিখিছিলে, এখন বিভিন্ন ভাষাত পোৱা যায়। বৈষ্ণৱনো কোন, বৈষ্ণৱৰ কি কি কোৱালিটি আছে, ইয়াত বৰ ধুনীয়াকৈ সেইখিনিও দিছে। কাৰ পৰা শুনিব লাগে, আমি সেইখিনিতে ভুল কৰি আছোঁ, কাৰ পৰা শুনিব লাগে, কাৰ পৰা শুনিব নালাগে। বৈষ্ণৱ বোলে এতিয়া আমি তিলক কৰি আছোঁ, এতিয়া মোকে বৈষ্ণৱ বুলি ভাবিব পাৰে আপোনালোকে, কিন্তু সেইটো চাবলৈ প্ৰভুপাদে কৈছে মই কোৱা কথাবিলাক বিশ্বাস নকৰিবা, ময়ো চিটিং কৰিব পাৰোঁ, কিন্তু শাস্ত্ৰত যদি কথাবিলাক আছে আৰু মই সেইবিলাক কৈছোঁ তেতিয়াহে মোক বিশ্বাস কৰিবা বুলি কৈছে। চাই লোৱা শাস্ত্ৰত, সেইকাৰণে মূৰ্খৰ দৰে অন্ধৰ দৰে বিশ্বাস নকৰিবা। সেইকাৰণে আমি বিচাৰ কৰিবলৈ, বিচাৰ কৰিলে চিত্তে পাবে চমৎকাৰ। আমি অন্ধৰ দৰে কাকো ফল কৰিব নালাগে। সেই যে কি নহওক, যেই নহওক, আমি সদায় শাস্ত্ৰত কি কৈছে আৰু তেওঁ শাস্ত্ৰৰ কথাবিলাক কৈছে নাই সেই বুজিবৰ কাৰণে, যি আচলতে প্ৰভুপাদে কয় যি প্ৰতাৰিত হ'ব বিচাৰে সিহে প্ৰতাৰিত হয়। যি প্ৰতাৰিত হ'ব নিবিচাৰে তেওঁতো সদায় সজাগ থাকিব, তেতিয়াহ'লে প্ৰতাৰিত নহ'ব। সেইকাৰণে আমি প্ৰতাৰিত যদি নহ'ব বিচাৰোঁ তেতিয়াহ'লে শাস্ত্ৰ গ্ৰন্থ পঢ়ি চাওক, শাস্ত্ৰত লিখা আছে কি বুলি লিখা আছে। প্ৰথম শ্লোকটোতনো কি আছে, প্ৰথম কেইটা শ্লোক দিছে টোটেল, ইয়াত প্ৰায় 19টা শ্লোক আছে। 19টা শ্লোকত তেওঁ বৈষ্ণৱৰ কিনো তেওঁৰ হ'ব লাগিব কোৱালিটিখিনি কৈছে। আৰে দুষ্ট মন, তেওঁ নিজে কয়, অ' দুষ্ট মন তুমি কিসের বৈষ্ণৱ, তুমি কিহৰ বৈষ্ণৱ, নিজকে বৈষ্ণৱ বুলি ভাবিছা যে, নিজে নিজে কৈছে আৰু আমাকো কৈ আছে। দুষ্ট মন মানে চবকে কৈছে, চবৰে এটা এটা দুষ্ট মন আছে নহয়। কাৰণ দুষ্ট মন মানে আছে সৰু ল'ৰাটো খুব দুষ্ট, বদমাচি কৰে নাই, কি কৰে একে জেগাত নাথাকে, চঞ্চল। অৰ্জুনে কৈছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলভদ্ৰিৰম, হয় নহয়? তেতিয়াহ'লে দুষ্ট, এই দুষ্টলৈ বৰ ল'ৰাটো দুষ্ট কেলে ক'লে, এটা শান্ত শিষ্ট মহা দুষ্ট, দুষ্ট মানে ই চঞ্চল। তাহলে সেই দুষ্ট মন, আমাৰ সকলোৱে মন চঞ্চল, সেইকাৰণে কৈছে আমাক কৈছে এই দুষ্ট মন তুমি কিসের বৈষ্ণৱ, কিহৰ বৈষ্ণৱ তুমি, প্ৰতিষ্ঠাৰ তৰে নিৰ্জনের ঘৰে তব হৰিনাম কেৱল কৈত, অকল প্ৰতিষ্ঠাৰ কাৰণে তুমি ঘূৰি ফুৰিছা, প্ৰতিষ্ঠাৰ কাৰণে যিসকল ঘূৰি ফুৰিব তেওঁলোক পৰম বৈষ্ণৱ নহয় বুলি কৈছে। দ্বিতীয় জ্বরের প্রতিষ্ঠা শুকরের বিষ্ঠা, জানো না কি তাহা মায়াৰ বৈভৱ। জ্বৰৰ প্ৰতিষ্ঠা, জড়জাগতিক উন্নতি, ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, আমুক হ'ম, তামুক হ'ম, বহুত ভলুৱাৰ থাকিব, মই বহুত ধনী হ'ম, ধন জন ইত্যাদি কৰি জড়জগতত মই প্ৰতিষ্ঠা লাভ কৰিম, এইবিলাক কি বুলি ক'লে, জ্বৰেৰ প্ৰতিষ্ঠা শুকৰেৰ বিষ্ঠা, গাহৰিৰ গুহৰ লগত তুলনা কৰিছে, কাৰণ গাহৰিয়ে বিষ্ঠা খায় আৰু তাৰ বিষ্ঠা এনেকুৱা মানে তুলনা কৰিছে কিহৰ লগত। যেনেকৈ আজি ৰাতিপুৱা ক্লাছ শুনিছিলোঁ, বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰ বুলি এজন মহান
বৈষ্ণৱ তেওঁ কৈছে যে জড় কৰ্মীবিলাক জড় জাগতিক যিবিলাক কৰ্মত ব্যস্ত অকল খাও বৌ ফূৰ্তি কৰোঁ পইচা নাই তো ধাৰ কৰোঁ গোটেই দিনটো গাধা বুলি কৈছে যিসকল গোটেই দিনটো পৰিশ্ৰম কৰি থাকে ভগৱত উপলব্ধিৰ কাৰণে অকণো সময় নাই তেওঁলোকে গাধা বুলি কৈছে মানুহ হৈ তেওঁৰ গাধা কেলৈ গাধাই গোটেই পিঠিত টন টন বোজা কঢ়িয়াই লৈ ফুৰে মালিকৰ বিশেষকৈ আগত ধুবিবিলাকৰ গাধা আছিলে ধুবিবিলাকে এই কি বুলি কয় তেওঁৰ কাপোৰ কানিবিলাক সেই গাধাৰ পিঠিত লৈ যায় আৰু সি পুৰা কেকু চেকুকৈ টন টন একদম লৈ ঘূৰি ফুৰে কিন্তু এটা কাপোৰ তাৰ নহয় সি অকল কঢ়িয়াই লৈ ফুৰে আৰু সেইভাৱে মোৰ মালিকে মোক ঘাঁহ দিব খাবলৈ সেই আশাত তেওঁ সেইবিলাক কঢ়িয়াই ফুৰে তেনেকুৱা ঘাঁহটো গোটেই ৰাস্তাই ঘাটে পৰি আছেচোন সেইটো নাজানে সি গাধাৰ মতন পৰিশ্ৰম কৰি থাকে কৰ্মীবিলাকে গোটেই দিনটো পৰিশ্ৰম কৰে কিন্তু খায়নো কিমান অলপহে খায় কিন্তু সেইখিনি খাবৰ কাৰণে ইমান পৰিশ্ৰম কৰিবলগীয়া কেলৈ হৈছে তাৰ গাধাৰ মতন খাটি আছে তেওঁ সেইকাৰণে তেওঁলোক কৰ্মী মানুহবিলাকে গাধা জীৱনৰ উদ্দেশ্য জীৱস্ব তত্ত্ব জিজ্ঞাসা কামস্য ন ইন্দ্ৰিয় প্ৰীতি লাভ ভাগৱতত আছে এইটো আমি 10 নম্বৰ শ্লোকত পাই আহিছোঁ কামস্য ন ইন্দ্ৰিয় প্ৰীতি লাভ জীৱত যাৱতা মানুহৰ জীৱনৰ উদ্দেশ্য ইন্দ্ৰিয় তৃপ্তি নহয় বুলি কৈছে এইবিলাক কৰিব কি দৰকাৰ গাধাৰ নিচিনা পৰিশ্ৰম কৰিব জীৱনৰ উদ্দেশ্য জীৱস্ব তত্ত্ব জিজ্ঞাসা ভগৱানক জনাৰ কাৰণেহে মানুহৰ জীৱনটো দিছে সেইবিলাক গাধাবিলাকে সেইবিলাক কৰিব মানুহৰ দেহ পাইছে গাধাই হ'ল নেকি সেইকাৰণে বিবেকানন্দই কৈছে স্বামী বিবেকানন্দজী কি কৈছে মানুহ হোৱা কিয় কৈছে আমাৰ যেতিয়া কলেজত পঢ়িছিলোঁ হাইস্কুলত পঢ়িছিলোঁ তেতিয়া পঢ়া শুনা কৰি থকা সময়ত আমাৰ মোবাইল তেতিয়া এটা আমাৰ আছিলে ছিষ্টেম আছিলে অট'গ্ৰাফ বুলি এখন বুক পোৱা গৈছিলে তাত প্ৰত্যেকৰ অট'গ্ৰাফ লৈছিলোঁ তাৰ নাম হবি জন্ম তাৰিখ ইত্যাদিবিলাক লিখিব লাগে তাত এইম ইন লাইফ তেতিয়া তাত এটা অপশ্যন আছে মই কি লিখিছিলোঁ টু বি এ মেন মই মানুহ হ'ব বিচাৰোঁ অজানিতে মই লিখিছিলোঁ কোনোবা ডাক্তৰ হ'ব বিচাৰে কোনোবা ইঞ্জিনিয়াৰ হ'ব মোৰ সেনেকুৱা নাছিলে মানুহ হ'ব লাগে প্ৰথমে আৰু এতিয়া দেখিছোঁ সেইটোৱে আচলতে জীৱনৰ উদ্দেশ্য হ'ব লাগে প্ৰত্যেকে ডক্তৰ হওক ইঞ্জিনিয়াৰ হওক মানুহেই নহ'ল তেতিয়াহ'লে ই কচাই হ'ব ডক্তৰবিলাকে কি কৰিব মানুহৰ ডিঙি টিপি টিপি পইচা ঘটিব তেওঁলোকে মানৱিকতা গুণ আৰু নাথাকিব পইচা বাঢ়ি একো বুজি নাপাব তেওঁলোকে মানুহ হৈছে নে কি হৈছে এতিয়া গোটেই কচাই হৈছে ৰত্নাকৰ দস্যুৰ দৰে হৈছে দস্যুবিলাকে ডাইৰেক্ট এটেক কৰি লয় এটি অন্যভাৱে লয় না তোমাৰ এইটো 2 লাখ টকা 5 লাখ টকা জমা কৰিবলৈ নহ'লে কিন্তু আমি নাজানো দেই বাছ ভয় খুৱাই দিলে ল'ৰা ছোৱালী জন্ম দিবলৈ এইটো তোমাৰ চিজাৰিং কৰিব লাগিব নহ'লে কিন্তু মই নাজানো মাক দেউতাকে ক'ৰবাৰ পইচা পাতি য'ৰ পৰা যোগাৰ কৰি প্ৰকৃতিৰ নিয়মত এনেই ল'ৰা ছোৱালী জন্ম হৈছিলে আগতে এই ডক্তৰ এজনে কৈছে উপায় নাই চবেই যদি সিও যদি পইচা লৈ কৈছে তেতিয়াহ'লে মই যদি নকৰোঁ তেতিয়াহ'লে মোৰ সেইবিলাক কাষ্টমাৰ নাহিব চব বিজনেছ কৰিছে মানুহ নহৈছে আৰু যিবিলাক খেতিয়কবিলাকৰ এতিয়া বিজনেছৰ কাৰণে দৰৱ দি আছে যিখিনি খাই আমি মৰিছোঁ মানুহবিলাক বেমাৰ আজাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'বলৈ ধৰিছে মানুহ নহয় এইবিলাক কচাই দয়া ময়া নাই মানুহ হ'ব লাগে সেইকাৰণে কৈছে জ্বৰৰ প্ৰতিষ্ঠা চুকৰেৰ বিষ্ঠা জাননা কি তাহা মায়াৰ বৈভাৱী মায়াৰ খেলা এইবিলাক যেনেকৈ ৰামচন্দ্ৰই কৈছে সীতাদেৱী কৈছে এইবিলাক সোণৰ হৰিণ নহয় এইবিলাক মায়া এইবিলাক কেলে তুমি এইবিলাক আকৰ্ষিত হৈছা তেওঁ নাই নেমানিলেই লাগিবই সোণৰ হৰিণ তাৰপিছত কি হ'ল সকলোৱে আমি নিশ্চয় জানো লক্ষ্মণে বুজালে ৰামে বুজালে নুবুজিলে তেওঁ ক'লে ঘৰৰ পৰা ওলাই নাযাবা ওলাই গ'ল সীতা মাতাই যেতিয়াই ঘৰৰ পৰা ওলাই গ'ল তেতিয়াই বিপদ হ'ল বুলি কৈছে অকল আই মাতৃসকলক সদায় ঘৰৰ ভিতৰত ৰক্ষণাবেক্ষণত থাকিব লাগে এইটো তেওঁলোকৰ কাৰণে ভাল ল'ৰা ছোৱালীবিলাক যেনেকৈ ৰক্ষণাবেক্ষণত থাকে যিমানে থাকিব সিমানে তেওঁলোক ভালে থাকিব ওলাই গ'লেই আৰু বৰ্তমান কিন্তু সেইকাৰণে সুৰক্ষা কৱচ লৈ যাব লাগে কৃষ্ণ ভক্তিৰ সুৰক্ষা কৱচ যদি থাকে তেতিয়াহ'লে অসুবিধা নাই কৃষ্ণ ভক্তসকল দুনিয়াত ঘূৰক একো নহয় তেতিয়া যেনেকৈ ইনজেকশ্যন লৈ যোৱা নাই কি বুলি কয় কৰোণা ভেকচিন লৈ গ'লে তেতিয়াহ'লে কৰোণা নহয় ছেফটি কৃষ্ণ ভক্তি ইজ ছেফটি ইঞ্চুৰেঞ্চ LIC আমিতো অন্যান্য LIC কৰোঁ সেইটো আমাক কেতিয়া জীৱনত ৰক্ষা নকৰে LIC কৰা মানুহ নাই মৰা নেকি ক'ত পাছ কিন্তু LIC হৈছে আচল LIC হৈছে ভগৱানৰ ভক্তি এইটো কেতিয়াও তাৰ নেহাবি কৰ্মশাস্ত্ৰে প্ৰত্যাবায় নবেতে স্বল্পম অপেক্ষ ধৰ্মস্বতায়তে মহৎ জন্ম মৃত্যু চক্ৰৰ পৰা এটলিষ্ট তেওঁ নিম্নগামী নহয় ঊৰ্ধ্বগামী নহ'ব
নেক্সট জীৱনত তেওঁ বৈষ্ণৱ পৰিয়ালত জন্ম মানুহৰ জীৱন পাব, নহ'লে 84 লাখ জীৱ-জনী আকৌ ভ্ৰমণ কৰিবলগীয়া হ'ব। শাস্ত্ৰৰ কথা। সেইকাৰণে ইয়াত খুব ধুনীয়া কৈছে, জাননা কি তাহাৰ মায়াৰ বৈভৱ। এইবিলাক যে মায়াৰ বৈভৱ মাতি আছে, যেনেকৈ সেই মকৰাজনী মাতিছে মাখিজনী, আহা আহা মোৰ দোলনাখনত আহা বহা মজা লাগিব। মাখিজনী বুদ্ধিমান আছে, বুদ্ধিমতী আছে, নবহিলে। এই সৰু ছোৱালীজনীক মাতিছে, ছোৱালীজনী আহা মোৰ সজাত আহিবা, খোৱা বস্তু দিম, আমুক দিম তামুক দিম, ভালকৈ থাকিবা, AC ৰুমত ৰাখিম। মায়া বৈভৱ। কনক কামিনী দিৱস জামনী ভাবিয়া কি কাজ অনিত্য শেষ। কনক কামিনী, টকা পইচা ধন সম্পদ এইবিলাক ইন্দ্ৰিয় তৃপ্তি এইবিলাক অনিত্য, এইবিলাক এটাও নিত্য নহয়, একো লগত নাযাব, একোই লাভ নহ'ব। লাভ না হইল ঘটিল জঞ্জাল। তো এইকাৰণে তোমার কনক ভোগের জনক, কনকের দ্বারে সেসব সেবহ মাধব। কামিনীর কাম নহে তব ধাম, তাহার মালিক কেৱল যাদৱ। তো এনেকৈ এই বৈষ্ণৱ গীত বৰ ধুনীয়াকৈ দিছে। কনক কামিনী প্ৰতিষ্ঠা তৰু জৰমায়া মৰু, না পেল ৰাৱণ যুধিয়া ৰাঘৱ। বৈষ্ণৱী প্ৰতিষ্ঠা, কি কৈছে? বৈষ্ণৱী প্ৰতিষ্ঠা তাতে কৰ নিষ্ঠা, তাহা না ভজিলে লভিবে ৰৌৰৱ। আমি যে বৈষ্ণৱ হ'বৰ কাৰণে চেষ্টা কৰিব লাগিব। সেইকাৰণে কৈছে কনক কামিনী প্ৰতিষ্ঠা বাগিনী, ছাড়ি আছে যেই সেই তো বৈষ্ণৱ। এই তিনিটা বস্তু যিসকলে এৰিব পাৰিছে সেয়া প্ৰকৃত বৈষ্ণৱ। কি? কনক, টকা পইচা, জড়জগতিক যিবিলাক বস্তু, জড় বস্তু প্ৰাপ্তিৰ কাৰণে যিবিলাক আমাৰ অভিলাষ, ঘৰ বাৰী টকা পইচা ইত্যাদি জড় বস্তু। কামিনী, জীৱিত বস্তু, জীৱিত প্ৰাণীৰ প্ৰতি আসক্তি। প্ৰতিষ্ঠা, সন্মানৰ ৰাখা। এই তিনিটা যিসকলে এৰিব পাৰিব তেওঁহে প্ৰকৃত বৈষ্ণৱ, আৰু তেওঁলোকৰহে সংগ কৰিব লাগে। উপদেশামৃত শিক্ষাষ্টকমত মহাপ্ৰভুৱে আকৌ সেইটোৱেই কৈছে, তৃণাদপি সুনিচে না তৰৰপি সহিষ্ণুনা, অমানিনা মানদেনা কীৰ্তনীয় সদা হৰি। কোনে কীৰ্তনৰ অধিকাৰী হ'ব পাৰিব, বা কোনে তেওঁক সকলোৱে কীৰ্তন কৰিব, তেওঁক সন্মান কৰিব, তেওঁক শ্ৰদ্ধা কৰিব? কোনজন? যিজনে এই চাৰিটা বস্তু কৰিব পাৰিব। দুটা হ'ল, এটা তেওঁ সদায় ভগৱানৰ নাম স্মৰণ কৰিব পাৰিব, কীৰ্তন কৰিব পাৰিব, সদায় তেওঁৰ মুখত কীৰ্তন হৈ থাকিব, ভগৱানৰ গুণ কীৰ্তন। আৰু যে সকলোৱে তেওঁক কীৰ্তন কৰিব, সকলোৱে তেওঁ গুণ কৰিব। কোনে? তৃণাদপি শুনিছে ন, তৃণ মানে ঘাঁহৰ দৰে সহিষ্ণু, যে মূৰত যদি ভৰিটো দি দিয়ে, ঘাঁহৰ মূৰত ভৰি দিলে ঘাঁহটো যেনে ঘাঁহ ডালে বা ঘাঁহ পাতে বা ঘাঁহ জোপাই একো নকয়, মাথা তললৈ কৰি দিয়ে। যেতিয়া ধুমুহা বতাহ হয় মাথা তললৈ কৰি দিয়ে, ওপৰে বতাহ গুচি যায়। আৰু যিবিলাক অহংকাৰী হয় এনেকৈ থাকে, গছ গছনিবিলাক ভাঙি উঘালি গুচি যায়। তৃণাদপি শুনিছে ন তৰৰ ইবচ হয়, তৰু মানে গছ, তৰৰ সহিষ্ণু হ'ব লাগিব। গছজোপাই যিমান পিয়াহ লাগিলেও চিঞৰি বাখৰি কয় নেকি পানী দিয়া পানী দিয়া। কোনোবা আঘাত কৰে, ফল পাৰিবলৈ যাওঁতে লাঠিয়ে মাৰে, শিলগুটি মাৰে, কিবা কিবি মাৰে, তথাপিও এদিনো নকয় মোক কিয় মাৰিছা, মই তোমালোকক ফল নিদিওঁ, গছ ফুল নিদিওঁ, অক্সিজেন নিদিওঁ, ছাঁ নিদিওঁ বুলি নকয়। সৰুতে এটা ষ্টৰি পঢ়িছিলোঁ, এটা সৰু ল'ৰা এটা আপেল গছত সদায় খেলিবলৈ গৈ থাকে। সেই সৰু ল'ৰাটোৰ লগত আপেলজোপাৰ ভাল এটা সম্পৰ্ক হয়। তাৰ এদিন বহুত দিনৰ পিছত, আৰু নাই ল'ৰাটো নাই, বহুত দিনৰ পিছত আহিছে। কি হ'ল? বহুত দিনৰ পিছত দেখা নাই যে। বোলে নহয়, আমাৰ এতিয়া খুব অসুবিধা আছে, এতিয়া কি কৰিম? তেওঁ কৈছে পইচা পাতিৰ অভাৱ। ঠিক আছে, মোৰ ডালবিলাক বিকি পিনে তুমি সংসাৰৰ লগত সোমালে, আৰু এতিয়া পঢ়া শুনা হেৰি কৰি কয় সংসাৰৰ অসুবিধা হৈছে বোলে, মোৰ ডালবিলাকে কাটি পিনে লৈ যোৱা, বিক্ৰী কৰিবা। ডালখিনি লৈ গুচি গ'ল। তাৰপিছত বোলে এতিয়া আৰু মোৰ এখন নাও দৰকাৰ হৈছে, পুৰা গছজোপা কৈছে মোকে লৈ যোৱা, নাও বনাই পিনে সেই গছজোপাৰ। গছ কিমান প্ৰিয়, কিন্তু সেই মানুহজন নিৰ্দয়ভাৱে তেওঁৰ পৰা লৈয়ে থাকিলে। এবাৰ গছজোপাৰ কথা নাভাবিলে। তেনেদৰে সহিষ্ণু, গছৰ দৰে সহিষ্ণু হ'ব লাগিব। গীতাটো সেইটো কৈছে,
মাত্ৰা স্পৰ্শাসু কৌন্তেয় শীতোষ্ণ সুখ দুখদা আগম অপায় নিত্য তাং তিতিক্ষস ভাৰত। সহ্য কৰা অৰ্জুন, এইবিলাক আহিব আৰু যাব। জড় জগতিক পৰিৱৰ্তনশীল। এই জগত বিপৰিৱৰ্ততে, জগত পৰিৱৰ্তনশীল। আজি যিটো আছে কাইলৈ সেইটো নাথাকে, পৰহিলৈ সেইটো আৰু নাথাকে, চেঞ্জ হৈ থাকিব। জ্ঞানেই হওক, আমাৰ শাৰীৰিক সৌন্দৰ্যই হওক, জগত চব পৰিৱৰ্তনশীল। সেইকাৰণে এক সংসাৰ বুলি কয়, সংসাৰতি ইতি সংসাৰ। যিটো বস্তু পৰিৱৰ্তনশীল তাকে সংসাৰ বুলি কয়। এই পৃথিৱীখন পৰিৱৰ্তনশীল, সেইকাৰণে সংসাৰ। মোৰ দেহাটো পৰিৱৰ্তন, সেইকাৰণে সেইটো সংসাৰ। আমাৰ পৰিয়ালৰ মানুহবিলাক আহে গুচি যায়, সেইকাৰণে সংসাৰ। যিটো পৰিৱৰ্তনশীল সেইটো সংসাৰ বুলি কয়। যেনেকৈ স্ত্ৰী শব্দটোৰ অৰ্থ কৈছিলোঁ, যি ভোগৰ বাসনা বৃদ্ধি কৰি দিয়ে সেইজনকে স্ত্ৰী বুলি কয়। এই কুকুৰ হ'ব পাৰে, গাড়ী হ'ব পাৰে, বাৰী হ'ব পাৰে, যিকোনো বস্তু তাকে স্ত্ৰী বুলি কোৱা হয়। সংস্কৃত শব্দ, যি বস্তুটোৱে মোৰ ভোগৰ বাসনা বঢ়াই দিলে, কামনা বাসনাবিলাক বঢ়াই দিলে। আগতে এটা সৰু ৰুমত থাইছোঁ, য'ত ত'ত ঘূৰি ফুৰিছিলোঁ। এতিয়া বিয়া পতাৰ পিছত এটা ঘৰ লগা হ'ল, কিবা কিবি দৰকাৰ হ'ল, ঢেৰ কিবা কিবি, ল'ৰা ছোৱালী জন্ম হ'ল, আৰু কিবা এইবিলাক স্ত্ৰী। মোৰ ল'ৰাটোৰ স্ত্ৰী হ'ব পাৰে, তাৰ কাৰণে মোৰ বহুত কিবা কিবি কৰিবলগীয়া হৈছে। সংস্কৃত শব্দবিলাক বৰ ধুনীয়া, বহুত কথা কয়। তো কনক কামিনী প্ৰতিষ্ঠা বাঘিনী ঝাৰি আছে যেই সেইটো প্ৰশ্ন। তো সেইকাৰণে কৈছে কাৰ পৰা শুনিব লাগিব? তত্ত্বদ্ৰষ্টা, তত্ত্বস্ব ব্যক্তিৰ ওচৰত গৈ ভাগৱত পৰগীয়া ভাগৱত স্থানে, তেতিয়াহে তেওঁ বা আমি বুজি পাম। যেনেকৈ চৌনক ঋষিয়ে কাৰ পৰা শুনিলে? চুত গোস্বামী। পৰীক্ষিতে কাৰ পৰা শুনিলে? শুকদেৱ গোস্বামীৰ পৰা। ব্যাসদেৱে কাৰ পৰা শুনিলে? নাৰদ মুনিৰ পৰা। এবং পৰম্পৰা প্ৰাপ্ত ইমং ৰাজস্ব বিদু। কিন্তু এইখিনি কেতিয়া সেইকাৰণে কৈছে যে তৃণাদ বিষ্ণু তৰুৰী বছৰ অমানিনা, মানৰ আশা নকৰিবা যে মোক সন্মান কৰিব, মই এইটো কৰিলে তেওঁ সন্মান পাম। না, সন্মানৰ কিবা আশা কৰি কেতিয়াও কোনো কাম নহয়। কাৰণ অধিকাৰ আছে, তোমাক কৰ্মটো কৰা, সেৱা কৰা অধিকাৰ আছে, কৰা। ফলটো যি হওক, মোক তোমাক সন্মান কৰক, অসন্মান কৰক, তোমাৰ দায়িত্ব তুমি পালন কৰা। তাৰ বিনিময়ত যদি মান হওক, অপমান হওক, দুখেশু অনুদ্বিগ্ন মনা সুখেশু বিগত স্পৃহা বিত ৰাগ ভয়ত ক্ৰোধা স্থিতধীৰ মুনিৰ উচ্চতে। স্থিৰ হ'ব লাগিব, সাগৰৰ দৰে স্থিৰ। স্থিৰ বুলি তেওঁ মৰ্যাদা লংঘন নকৰে। ঢৌ আহি থাকে, কিন্তু সেই এটালৈকে লিমিটলৈকে। কেতিয়াবা বিশেষ পৰিস্থিতিতে তেওঁলোকে ঢৌ বহুত ওপৰলৈ চুনামি তুনামি কৰি দিয়ে, কিন্তু নহ'লে সদায় তেওঁ ধীৰ স্থিৰ। কাৰণ সাগৰ হৃদয় বহল আৰু গভীৰ, জ্ঞানত গভীৰ আৰু হৃদয় বহল যিসকল বৈষ্ণৱ ভক্ত, তেওঁলোক নিজৰ মৰ্যাদা লংঘন নকৰে। নদী এখন অলপ পানী থাকে, গভীৰতাও নাই, বিশালতাও নাই। সেইকাৰণে অকণমান পানী হ'লেই একেবাৰে ফেনে ফুটুৰ কাৰণে একেবাৰে উতলি পৰে, মানুহৰ ঘৰ বাৰী উটুৱাই লৈ যাব বিচাৰে। যিসকল অল্প জ্ঞানী, তেওঁলোকে অল্প বিদ্যা ভয়ংকৰী দৰে তেওঁলোকে কি কৰে, একেবাৰে গোটেই ধাহি মুহি লৈ যাব বিচাৰে, যেন চব জানি গ'লো। সেইকাৰণে অমানিনা, মানে সকলোকে সন্মান কৰিবা। তেওঁ মোক অসন্মান কৰক, কিন্তু মই জানো তেওঁ সন্মান কৰোঁ। সন্মান কৰিব নালাগে। সকলে সন্মান কৰিতেছে গতি দেহ মৰে যথাযথ। হে প্ৰভু, মই যেন সকলোকে সন্মান কৰিব। ইভেন কি বিদ্যা বিনয় সম্পন্ন ব্ৰাহ্মণে গভীহস্তিনী শুনি চৈব সপাকে স পণ্ডিতা সমদৰ্শিনা। পণ্ডিত ব্যক্তি তেওঁলোকে সকলোকে সমান দৃষ্টি কৰে। কুকুৰ চিগাল গৰ্ধৱৰো আত্মাৰাম জানি সবাকো কৰিবা প্ৰণাম বুলি গুৰুজনক কৈছে। সেইকাৰণে আমি, কাৰণ প্ৰত্যেকৰ ভিতৰতে কৃষ্ণ অধিষ্ঠান, প্ৰত্যেকৰ ভিতৰতে অন্দান্তৰস্থং পৰমানুচয়ান্তৰস্থং, এনেকৈ অনুপৰমাণুত আছে, প্ৰত্যেক হৃদয়তো আছে। ভগৱান প্ৰত্যেকৰ হৃদয় আছে। সেইকাৰণে আমি সকলোকে সন্মান কৰিব লাগে। পাপক ঘীন কৰিবা বুলি কৈছে আমাৰ যীশুখ্ৰীষ্টই কৈছে যে পাপক ঘীন কৰিব। যীশুৱে কৈছে কি বোলে? পাপক ঘীন কৰিবা, পাপীক নহয়। আজি এতিয়া পাপী থাকিব হৈ আছে, পাপ আছে কাৰণ পাপী হৈছে, কিন্তু সেইখিনি যদি আঁতৰাই দিয়ে, ৰত্নাকৰ দস্যু আছিল, তাৰ বাল্মীকি হৈ গ'ল। সেই বেয়াখিনি আঁতৰাই দিব লাগে। জগাই মধাই শুদ্ধ ভক্ত হৈ গ'ল, তেতিয়াহ'লে সেই ব্যক্তিজনক আমি নিন্দা কৰিব নালাগে। সেই বেয়া বস্তুখিনিক নিন্দা কৰিব লাগে। সেইখিনি বেয়া বস্তু, সেইখিনি আঁতৰাবৰ কাৰণে চেষ্টা কৰিব লাগে। তেওঁ গাত লেতেৰা লাগি আছে, লেতেৰাখিনি চাফা কৰিবলৈ চেষ্টা কৰিবলৈ, সেইটোৱে হৈছে বৈষ্ণৱসকলৰ যথাৰ্থ ধৰ্ম। পাপী তাপি উধাৰি লওক, তাৰ চাকি জগাই মধাই।
আমি সকলোৱে জগাই মথাই ধৰে আৰু বহুত হাজাৰ হাজাৰ জগাই মথাই আছোঁ একবাৰ হৰিনামে উদ্ধাৰ কৰিব পাৰিব অৰ্থাৎ ভগৱানেই ভগৱান আশ্ৰয় ল'লে আমি শ্ৰীনতাংশ কথা কৃষ্ণ পুণ্য শ্ৰৱণ কৃত হৃদয়ন্তস্থ অৱদ্ৰাণী বিদোন্নতি সহিত চতাম তো আমি যদি শুনো তেতিয়াহ'লে প্ৰভুপাদ তাৎপৰ্য দিছে সেইকাৰণে আমি কাৰ পৰা শুনি আছোঁ ডাইৰেক্টলি প্ৰভুপাদৰ পৰা শুনিছোঁ আমি নিশ্চয় মই নিজস্ব কিবা মন কৰা কথা কোৱা নাই ইয়াত চব প্ৰভুপাদে যিখিনি তাৎপৰ্যত লিখিছে বিভিন্ন গ্ৰন্থৰ মাধ্যমেৰে সেইখিনিয়ে ক'বলৈ গৈছোঁ যদি কিবা যদি ভুল বুলি ভাবিছে অলপ চাই ল'ব কিতাপত মোৰ নিজস্ব কোনো যোগ্যতাই নাই ক'বলৈ চব ধাৰ কৰা বিদ্যা প্ৰভুপাদৰখিনি কৈছে উই আৰ লাইক এ পিয়ন আৰু পিয়নৰ দৰে আনি পিনে আপোনালোকক দিছোঁ যথাযথভাৱে দিয়াৰ চেষ্টা কৰিছোঁ তো 18 নম্বৰ শ্লোকত কৈছে শুনিলে কি হ'ব যদি আমি শুনো ভগৱানৰ কথা নষ্ট প্ৰায়েষু অভদ্ৰেষু তো